আপুনি আগতে কি পাইছিলে বাইদেউ? ক'ত? আপুনি কিবা বৃদ্ধ পেঞ্চন পাইছিলে? নাই পোৱা। অৰুণোদয় পাইছিলে? অৰুণোদয় পাইছিলোঁ, কমটি দিছিলে। এবছৰমান পালোঁ, এতিয়া নাই, বন্ধ কৰি দিলে। আৰু এতিয়া যাবও নোৱাৰোঁ, পালেও যাব নোৱাৰোঁ, এতিয়া নাই। কেনেকৈ চলি আছে আপোনালোকে? এই খুজিবলৈ যায় ছোৱালীজনী, এই মন্দিৰত বহি খুজিবলৈ যায়। এতিয়া তাকে আনি এতিয়া এক সপ্তাহলৈকে নাই, খুজিবলৈ যাব পৰা নাই, একো নাই। 2 সপ্তাহ হৈ গ'ল। মোক এটা উপায় কৰি দিয়ক দেউতা, মোক এই বৃদ্ধাশ্ৰমত সুমিয়াই দিয়ক, মোক উপায় নাই। এজনটো উঠিবই নোৱাৰে। কোন আছে আপোনালোকৰ পৰিয়ালত? আমাৰ পৰিয়াল ইয়াত নাই, থাকিলেও আমাৰ পৰিয়ালে নেদেখে। এই ঢেকুৱাখানা আছে। এতিয়া ইয়াত কোনে আছে? ইয়াত কোনো নাছে, দাদাৰ পিতেক কৈ নাচায়। আপোনাৰ ল'ৰা ছোৱালী? নাই, এইজনীয়ে আৰু সেই ল'ৰাটো নাচায়। এই ছোৱালীজনীয়ে পুহি আছিলে মোক, ছোৱালীজনী। ল'ৰাটোৱে নাচায় আপোনাক? নাচায়, একদম নাচায়, কথাই নকয়। এফালে যায় আহে, কথা নকয়েই, নেচায় আমাক, ওচৰতো নাহে। তহঁতক ঠিকা লৈছোঁ নেকি, তহঁতক খুৱাম যে। এনেদৰে কয়। আমাৰ এইডোখৰ জেগাডোখৰ নাম চেঁচা পুখুৰী। তাৰপৰা ছোৱালীজনীৰ নাম গংগা, মাকৰ নামটো নাজানো ভালকৈ। আজি ভালেমান দিন হ'ল এনেকুৱা হৈ থকা, খালি ইমান বেছি হৈছে বুলি নাজানো। তেওঁ খুজি মাগি খাই থাকেতো, আজি বহুত দিন দেখা নাই। তাৰপিছত সেইদিনাখন মাকে তাই মানে আমাৰ ঘৰলৈ গৈ পেলাই আৰু কৈছে যে কিবা এটা সহায় কৰি দিয়ক। এতিয়া মইনো কি কৰিম, মই ই ৰিক্সা এখন লৈ পেলাই, ভাড়ালৈ লৈ পেলাই ডাক্তৰৰ ওচৰলৈ পঠালোঁ। তাৰপৰা পেইন কিলাৰ এটা দি পঠিয়াই দিলে আৰু চিকিৎসাৰ কাৰণে কৈছে আৰু। তাৰপিছত ময়ো ইতিমধ্যে যোগাযোগ কৰিছোঁ, কিন্তু শেষত একো উপায় নাপায় মই মিডিয়াৰ কাষ চাপিবলগীয়া হ'ল। আৰু এই মিডিয়াৰ যোগেদি মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ নৱনিৰ্বাচিত সুৰুজ দিহিঙীয়া ছাৰলৈ মানে ৰিকুৱেষ্ট কৰিছোঁ যে পৰিয়ালটো যাতে উদ্ধাৰ কৰে। বহুত কষ্ট পাইছে, মাকেও চকুৱে নেদেখে। মইতো বিশেষ নাজানো, খালি তাহাঁতে কৈছে এটা ঘৰটো আধা বনোৱা হৈ আছে। তাৰপৰা আগতে মাকে কিবা পেঞ্চন পাইছিলে, বৃদ্ধ পেঞ্চন নে অৰুণোদয় কিবা এটা পাই আছিলে, এতিয়া সেয়াও বন্ধ হৈ গ'ল বোলে। এতিয়া কেনেদৰে চলি আছে আপোনালোকে? এতিয়া ধৰক মই দুপৰীয়া খাবলৈ দি পঠিয়াওঁ। তাৰপৰা আৰু এগৰাকী আছে, সেইগৰাকীও দি পঠিয়াই আমাৰ ঘৰৰ ওচৰত। তাৰপৰা তেনেকৈ খাই আছে আৰু। তাৰমানে মাকে চকুৱে নেদেখে, জুই ধৰিব নোৱাৰে, ভাত বনাব নোৱাৰে। তাৰপৰা তাইতো উঠিবই নোৱাৰে। গতিকে মই মুখ্যমন্ত্ৰীক পুনৰবাৰ অনুৰোধ কৰিছোঁ এই পৰিয়ালটো উদ্ধাৰ কৰে যেন। নাই, গম নাপাওঁ, নাই পোৱা বুলিয়ে কয়। আবেদন জনাইছিলে নেকি? অঁ, জনাইছিলে। আমাৰ প্ৰেচিডেণ্টক দিছিলোঁ বুলি ক'লে। তাৰপৰা প্ৰেচিডেণ্টে আমাৰ সংসদত দিছিলে হেনো। তাৰপৰা এতিয়ালৈকে একো, তাই মানে উঠিব নোৱাৰে যে, তাই কৈছে মই নিজেও গম নাপাওঁ সোমালে নে নোসোমালে, এনেকৈ কৈছে। কথাখিনি মোৰ কেঞ্চাৰ হৈ গ'ল। কেঞ্চাৰ হৈ মোৰ গোটেই বুকু গেলি গ'ল। এতিয়া আকৌ এই ভৰি ফুলি আছে, ভৰিত মই খোজকাঢ়িবই পৰা নাই। ঘৰত কোন আছে? ঘৰত আছে ভাই এটা, কথা নুশুনে, একদম কথা নুশুনে, ওচৰতো নাহে, ফুচফুচো নকৰে, একো নকৰে আমাক, মাতিলেও নাহে, এনেকৈ কৰি আছে সি। আজিৰ পৰা নহয়, দেউতা থাকোঁতে এনেকৈ খেল খেলি আছে, য'ত তোৰ ল'ৰা ৰাখে, পোহে, খুৱায়, আমাক পাত্তা নিদিয়ে। আমি ঘৰৰ মানুহ নহয়ে, আমি বেলেগ মানুহ। কোন আছে আপোনাৰ? মা এয়া বেমাৰী আৰু ভাই এটা। মাৰ কি হৈছে? মাৰটো বেমাৰ, পেটৰ বেমাৰ এটা আছে। পায়খানা লগা লাগি থাকে গোটেই দিনে ৰাতি। আকৌ চকুৰে একদম নেদেখে, এতিয়া। তাকো ট্ৰিটমেণ্ট কৰিবলৈ যাবলৈ এই ভাইটো নাযায়েই, একদম নাযায়। মাকো অলপ ট্ৰিটমেণ্ট কৰি দিয়ে। এতিয়া কোনে থাকে? মই আৰু মাহে ইয়াত আছোঁ। ভাইটো বেলেগেই, আমাক খুৱাব লাগিব বুলি বেলেগ হৈ গ'ল, চাব লাগিব বুলি।
য'ত ত'ত ল'ৰা খুৱাই এতিয়া আছে কেনেকে চলি আছে আপোনালোকৰ? যেন তেন খুজি মাঙি সেইটোও বন্ধ হৈ গ'ল। এতিয়া ওচৰ চুবুৰীয়াই সহায় কৰিছে নেকি? ওচৰ চবুৰীয়াই সহায় কৰিছে, আজি কেইদিনমান হ'ল কৰিছে, ভাত পানী বনাই আনি দিছে, নহ'লে মইতো উঠিবই নোৱাৰোঁ।